এইখন দে জুৰিমাৰ ক্যাৰেক্টাৰটো পঢ়ি মোৰ এনেকুৱা লাগিছে যে এনেকুৱা এইখিনি মই এনেকৈ কৰিম সেইখিনি মই তেনেকৈ কৰিম আজি আচলতে মোৰ লগৰ এজনে ফোন কৰিছিল গধূলিকে আমাক লগ ধৰিব বিচাৰিছে কোনটো এক্সেক্টলি আৰু লিমাবাৰ যে গহীন নহয় গহীন হয়ও নহয়ও এইটো অকণমান ধাৰণাটো ভেৰি বেলেন্সড আমিহে অলপমান বাচ্চা টাইপৰ সম্বন্ধ এটা শব্দ এক অনুভৱ পিতৃ-মাতৃৰ সম্বন্ধ স্বামী স্ত্ৰীৰ সম্বন্ধ ভাতৃ ভগ্নীৰ সম্বন্ধ ঠিক তেনেদৰে আপোনালোকৰ আৰু আমাৰ এই সম্বন্ধবোৰেই হৈছে আমাৰ জীয়াই থকাৰ একোটা সমল আমি প্ৰতি মুহূৰ্ততে এই সম্বন্ধবোৰ সযতনে আলোকোৱাকৈ ৰাখিবলৈ চেষ্টা কৰোঁ তেনে এটি খুব মিঠা সম্বন্ধৰ আধাৰত নিৰ্মিত এখন চুটি ছবি হৈছে এৰেঞ্জড আজি ভিন্ন ৰঙৰ মঞ্চত এৰেঞ্জড পৰিয়ালৰ সৈতে মই স্নিগ্ধা পোনপ্ৰথমে পৰিয়ালৰ সদস্যসকলক আপোনালোকৰ লগত চিনাকি কৰাই দিব বিচাৰিছোঁ মোৰ লগত উপস্থিত আছে এৰেঞ্জডৰ পৰিচালক লগতে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক সমুজ্জ্বল কাশ্যপ দা আৰু এক্টৰ গৰ্জিয়াছ লিমা দাস বা আৰু লগতে আমাৰ এডিটৰ গৌতম মজুমদাৰ পোনপ্ৰথমে তিনিওগৰাকীকে স্বাগতম ধন্যবাদ আমি আজি কথা পাতিম এৰেঞ্জডৰ বহুত জনা নজনা কথা আমি আজি পাতিম তাৰ আগতে আমি টিজাৰটো দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ জুৰিমা এইখন দে कुछ सही नहीं बैठ रहा ये अरेंजमेंट यार इनको बहुत मन करता है बाइडू से बात करने का बस कुछ कह नहीं पाते हैं यार थोड़ा सा बस खुल जाता ना भैया तो कुछ बात बनती মই কিবা হেল্প কৰিব পাৰিম নেকি ইতিমধ্যে প্ৰিয় দৰ্শক আপোনালোকে টিজাৰটো উপভোগ কৰিছে আৰু মোৰ বিশ্বাস আপোনালোকেও চুটি ছবিখন ইতিমধ্যে উপভোগ কৰিছে গতিকে আজি সেই ছবিখনৰ আৰৰ কিছু কথা জানিম ছবিখনৰ লগত জড়িত কলা কুশলীসকলৰ পৰা প্ৰথমে সমুজ্জ্বল দা আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে মই ক'লোঁ এটা খুব মিঠা সম্পৰ্কক লৈ পেলাই আপোনালোকে গোটেই ছবিখন নিৰ্মাণ কৰিছে আৰু ইতিমধ্যে দুটা পাৰ্টত দৰ্শকে উপভোগ কৰিবলৈ পালে কেনেকৈ আপোনালোকে প্ৰথম কাহিনীটো ভাবিলে বা সেই সম্পৰ্কটো কেনেদৰে নিৰ্বাচন কৰিলে অকণমান জনাব নেকি হয় এতিয়া একচুয়ালি যেটো টিজাৰ চলিলে ফাৰ্স্ট এইখন আমাৰ এৰেঞ্জড 1 খনৰ হয় 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 আৰু এই ষ্টৰীটো প্ৰথম হাৰ্ষে হেৰি কৰিছিল লিখিছিল মানে গোটেই কনসেপ্টটো হাৰ্ষ সিদ্ধান্ত যোনে এক্টিংও কৰিছে এইখনত আৰু তাৰ পিছত হাৰ্ষে লিমা আৰু ৰঞ্জীৱৰ লগত ডিসকাস কৰিছিল সো তেখেতসকলৰ মাজতে আছিল তাৰ পিছত মোক এদিন ক'লে কথাখিনি মানে এনেকে আপুনি ডাইৰেক্ট কৰিব নেকি হাৰ্ষে আৰু ৰঞ্জীৱ লালে মোক সুধিলে ৰঞ্জীৱ লাল ইজ এ ভেৰি গুড ফ্ৰেণ্ড অফ মাইন তো মই এগ্ৰি কৰিলোঁ আৰু পাছত মোক ক'লে এখন প্ৰডিউসো কৰিব লাগিব সো আমি তেনেকে আগবাঢ়িলোঁ আৰু গোটেইখিনি আমি লকডাউনৰ সময়ত ৰিহাৰ্সেলস কৰিলো জুম মিটিংত ৰিহাৰ্সেল কৰি তাৰ পিছত আমি একচুয়ালি কেতিয়াও ভাবা নাই ইমান ইউটিউবত আমাৰ কেসি ডিজিটাল ফিল্মস যেটো চেনেল তাত আমাৰ তেতিয়া হাৰ্ডলি সাবস্ক্ৰাইবাৰ 2000 ও নাছিল সো যেতিয়া কেসি ডিজিটাল ফিল্মছত এৰেঞ্জড খন আহিলে মানে ওয়ান শটত মানে 10000 সাবস্ক্ৰাইবাৰ বাঢ়ি গৈছে সো ইট ওয়াজ ভেৰি ওয়েল ৰিসিভড যোৱা বছৰ আৰু আমি কিন্তু কেতিয়াও এনেকে এক্সপেক্টেশন এটা ৰাখি কৰা নাছিল আমি কামটো নিজে এনজয় কৰাৰ কাৰণে কৰি আছিলো আৰু আমি খুব হ্যাপি যে এতিয়া মানুহে এৰেঞ্জখন একসেপ্ট কৰিছে আৰু সদায় আমাক মেসেজ দিয়ে যে এৰেঞ্জখন দিঘলীয়াকে চাব বিচাৰে সো মই এটোৱে কম আমাক আকৌ মানে আৰু চাওক আপোনালোকে আমাৰ মিলিয়ন হিটস লাগে আমাৰ থাৰ্ড খন কৰোতে সুবিধা হ'ব বা ফোৰ্থ সিৰিজ ওয়াইজ যিমান ভিউজ হয় সো thank you for all your lovely comments share বা হেৰিখিনি লিমাবা আপুনি আমিখত যি আপোনাৰ বলিষ্ঠ অভিনয় সেই অভিনয় শৈলীৰ মাজেৰে ইতিমধ্যে আপুনি দৰ্শকৰ মনৰ মাজত থিতাপি ল'বলৈ সক্ষম হৈছিল তাৰ পাছতে আকৌ আহিলে এৰেঞ্জড দুটা ব্যতিক্ৰম ক্যাৰেক্টাৰ নহয় জানো এই এৰেঞ্জডৰ কাৰণে আপুনি কি দৰে নিজক প্ৰস্তুত কৰিছিল
এৰেঞ্জ আচলতে স্ক্ৰিপ্টখন পঢ়াৰ পিছতে এখন ছবি এখন ভাহি উঠে চকুৰ আগত আমিষৰ সময়টো তেনেকুৱা হৈছিলে আৰু এৰেঞ্জৰ সময়ত জুৰিমাৰ যিটো কেৰেক্টাৰ জুৰিমাৰ কেৰেক্টাৰটো পঢ়ি মোৰ এনেকুৱা লাগিছে যে এনেকুৱা এইখিনি মই এনেকৈ কৰিম সেইখিনি মই তেনেকৈ কৰিম যেতিয়া সেইটো নিজে নিজে আহে ভাৱটো তেতিয়া মোৰ এনেকুৱা এটা অনুভৱ হয় যে এনে মই এইখন কৰিব লাগে বা মই যদি কেতিয়াবা বিচাৰি নাপাওঁ নিজকে কেৰেক্টাৰটোত তেতিয়া হয়তো ইমান ঠিক নহ'ব অভিনয়খিনি কৰোঁতে সেইকাৰণে মই ভাবোঁ যে স্ক্ৰিপ্টখন পঢ়োঁতে প্ৰথম যিটো এটা ভাৱ এটা আহে খুব বেছি অভাৰ প্ৰিপেয়াৰ নকৰাকৈ যিটো অৰ্গেনিক এটা ভাৱ এটা আহে সেইটো মনত ৰাখি যদি কামখিনি কৰা হয় তেতিয়া হয়তো দৰ্শকে বেছি ভালকৈ একচেপ্ট কৰিব গ্ৰহণ কৰিব কাৰণ আজিকালি এক্টিং হওক ডিৰেকশ্যন হওক মানুহবিলাকে খুব বেছি বনোৱা বস্তুটোতকৈ যিটো একদম সঁচা বস্তু যিটো ৰ বস্তু বা যিটো অৰ্গেনিক বুলি যিটো কয় সেই বস্তুটো বেছি গ্ৰহণযোগ্য হয় আগতে চিনেমা মানে এণ্টাৰটেইনমেণ্ট আজিকালি চিনেমা মানে ইট ইজ এ ৰিফ্লেকশ্যন অফ লাইফ ইটছেল্ফ গতিকে মই তেনেকৈ নিজকে প্ৰস্তুত কৰিছোঁ আৰু তেনেকৈ মই ভাবিছিলোঁ যে মই খুব বেছি অভাৰ প্ৰিপেয়াৰ নকৰোঁ মই জুৰিমাৰ কেৰেক্টাৰটো বুজিব চেষ্টা কৰিম সেনেকৈয়ে কৰিলোঁ সঁচাকৈ আপুনি যে এতিয়া কথাখিনি কৈ আছে আপুনি সেই জুৰিমাৰ কেৰেক্টাৰটো মোৰ সন্মুখলৈ ভাহি আহিছে আৰু এতিয়া লিমা দাস পঢ়ি আছে কথা কৈ আছে একেই দেখোন এইটো বেলেগ নহয় একেই নহয় খুব সুন্দৰ আচলতে ক'ব লাগিব এটা পাৰ্ট চাগে জুৰিমা সেইটো কাৰণে হয়তো তেনেকুৱা লাগিছে আৰু লিমা দাসে ক'ৰবাত নিজক বিচাৰি পাইছিল নেকি জুৰিমাৰ কেৰেক্টাৰটোত কাৰণ মই এটা কথাতে এইটো কথা আনিলোঁ মানে বা মোৰ সুধিব মন গ'ল তাত জুৰিমা এনেগৰাকী ছোৱালী আছিল স্কুলত থকাৰ সময়ত যে গোটেই ল'ৰাৰ মানে কি কয় চেণ্টাৰ অফ এট্ৰেকশ্যন ন আৰু লিমা দাসো তাৰ ব্যতিক্ৰম হ'ব যেন নালাগে নহয় নে সমুজ্জ্বল দা আচলতে মানে ৰিয়েল লাইফত তাৰমানে স্কুলত ড্ৰামা কৰিছিলোঁ মই নৃত্যশিল্পী সৰুৰে পৰা সেইকাৰণে এনেকুৱা হয় ন যোনে নাচ গান কৰে বা সেনেকুৱা কৰে কিন্তু চকুত পৰা হয় তেনেকুৱা আৰু এবাৰ কৰাৰ পিছত এই তুমিও কৰি দিবা নেক্সট টাইম তুমিয়ে কৰি দিবা নাটক হ'লেই লিমাকে মাতা নাচ হ'লে লিমাই কৰিব পাৰিব তাৰমানে এটা দায়িত্ব দি থৈ যায় তোমাক দিছোঁ তুমি এইখিনি কৰাচোন বাকীখিনি ছোৱালী সেনেকুৱা আৰু নিজৰ খুব ইণ্টাৰেষ্ট এটা আছিলে নাচৰ সৰুৰ পৰা ক্লাছিকেল ডান্স শিকিছোঁ সেইকাৰণে ক্লাছিকেল ডান্স শিকা খুব বেছি ছোৱালী তেনেকৈ সাধাৰণতে নাথাকে বা মানে কিছুমানে গান শিকে ইনষ্ট্ৰুমেণ্ট শিকে সেই হয়তো সেইটোৰ কাৰণে চাগে তেনেকুৱা হৈছিলে আৰু কিন্তু নাচে মোক বহুতখিনি কনফিডেঞ্চ দিলে এজ এ পাৰ্চন কাৰণ মানে এপ্ৰিচিয়েশ্যনটো খুব ডাঙৰ কথা দৰ্শকৰ এপ্ৰিচিয়েশ্যন পালে মানুহে অচিনাকি মানুহে বিশেষকৈ যেতিয়া এপ্ৰিচিয়েট কৰে তেতিয়া লাগে যে হয়তো মই আৰু যদি অলপ কষ্ট কৰোঁ আৰু অলপ এই লাইনটোত থাকোঁ আৰু অলপ চেষ্টা কৰোঁ তেতিয়া হয়তো আৰু অলপ ভাল হ'ব সেই বস্তুটো আকৌ খুব মনটো ভাল লগায় এটা মানে কনফিডেঞ্চ এটা দিয়ে আৰু ইট ইজ এ চ'ৰ্চ অফ হেপিনেছ কাৰণ যিকোনো আৰ্ট ইজ অলৱেজ এ চ'ৰ্চ অফ হেপিনেছ এৰি দিব মন নাযায় সেই বস্তুটো সেইকাৰণে মোৰ দেন আৰু লাজো লাগে কিন্তু মোৰ টিচাৰ্ছবিলাকে মোক খুব মৰম কৰিছিলে হয়তো সেইটোৰ কাৰণে মে বি দে চ' ছামথিং সিহঁতে ভাবিছিলে চাগে তাইক অলপ এনকাৰেজ কৰিলে তাই আৰু অলপ পাৰিব এইখিনি বস্তু মানে মই ভাবোঁ আৰ্ট আমাক দিয়ে এইখিনি বস্তু যিকোনো মানে দিশতে নাচ হওক গান হওক ড্ৰামা হওক এক্টিং হওক গতিকে দেট কিপছ ইউ গ'য়িং চ' মোৰ ক্ষেত্ৰতো সেইটোৱে হ'ল নিশ্চয়কৈ আমি আৰু কথা পাতিম এইবাৰ আহিছোঁ গৌতম দাৰ কাষলৈ কোৱা হয় যে এজন এডিটৰে এখন খুব ভাল চিনেমা বেয়া কৰি দিবও পাৰে আৰু এটা খুব বেয়া প্ৰডাকশ্যন এটাও খুব ধুনীয়া কৰি দিব পাৰে এতিয়া গৌতম দাই যিহেতু বহু দিনৰ পৰা সমুজ্জ্বল দাৰ লগত কাম কৰি আহিছে এৰেঞ্জডৰ কাৰণে আপুনি নিজক কিদৰে প্ৰিপেয়াৰ কৰিছিল বা আপোনাৰ অভিজ্ঞতা কেনেকুৱা নাই আচলতে এৰেঞ্জৰ কাৰণে বেলেগকৈ আমি একো প্ৰিপেয়াৰ কৰা নাছিলোঁ সমুজ্জ্বল ছাৰৰ লগত মই বিভিন্ন প্ৰজেক্টত বহুত আগৰ পৰা কাম কৰি আহিছোঁ তো প্ৰত্যেকটো প্ৰজেক্টৰ আচলতে ফিলিংটো সুকীয়া হয় আৰু এৰেঞ্জৰ ক্ষেত্ৰতো সেইটো যথেষ্ট সুকীয়া আপোনালোকে যদি চাই প্ৰথমখনতো ৰাইজে যি সহায় সহযোগিতা আগবঢ়াইছিলে আৰু সেই সহায় সহযোগিতাখিনিৰ কাৰণেই আচলতে হয়তো এৰেঞ্জ 2খন সম্ভৱ হৈ উঠিলে বুলি ভাবোঁ আৰু সেইদৰে মই সমুজ্জ্বল ছাৰটো সদায় ছাপোৰ্ট হিচাপে থাকেই আৰু প্ৰথমখনতো আচলতে মই যিহেতু টেকনিকেল সেইখিনি চাওঁ শ্বুটিঙত সাধাৰণতে মোৰ যোৱা নহয় বিশেষ কিন্তু এৰেঞ্জৰ সময়ত মই শ্বুটিঙত গৈছোঁ দুইখন এৰেঞ্জৰ শ্বুটিঙতে মই আছোঁ যে সমুজ্জ্বল ছাৰে কৈছে তুমি থাকিব লাগিব
আৰু থাকিলে কিছু ক্ষেত্ৰত সুবিধা হয় যে পিছত এডিটটোৰ সময়ত মোৰ বস্তুখিনি যেহেতু যেতিয়া চাই থকাৰ সময়ত মোৰ এডিটখিনি কৰাত সুবিধা হয় যথেষ্ট আৰু আপোনালোক সদায় কেমেৰা আঁৰত থকা ব্যক্তি আজি আগলৈ ওলাই আহিছে হেতু খুব ভাল লাগিছে আৰু মোৰ ভাল লগা বিষয় যে আজি আপুনি প্ৰথম এনেকে মোৰ অনুষ্ঠানত আহিছে সন্মুখ কেমেৰাৰ সন্মুখত খুব ভাল লগা কথা আৰু যেহেতু আপোনালোকে লকডাউনত প্ৰথম মানে ফাৰ্ষ্ট পাৰ্টটো লকডাউনত কৰিছিল আৰু জুম মিটত আপোনালোকে প্ৰেক্টিছ কৰিছিল নহয় জানো জুম মিটত ৰিহাৰ্সেল আমি কৰিলো কাৰণ বস্তুটো আমি এনেও ঘৰত আছিলো যে মানে কিবা এটা কৰি থাকিব মন যায় তো এৰেঞ্জৰ ৰিহাৰ্সেলটোকে ষ্টাৰ্ট কৰিলো আৰু বহুতখিনি ডেভেলপমেন্ট হলো কিন্তু পিছৰ যেতিয়া সেকেন্ড এৰেঞ্জখন কৰিলো আমি তেতিয়া আমাৰ সেই অভ্যাসটো ৰৈ গ'ল আৰু যদিও খোলা আছিল আমি সেই টাইম হেৰি চাই জুমতে লক কৰা কৰিলো আৰু বহুতখিনি কাম এই ডিজিটেল হেৰিটোৱে মেবি মানে আমাক দেখুৱাই দিলে কাম এনেকেও কৰিব পাৰি বহুতখিনি আগবাঢ়িছে আমাৰ কাম বহুতখিনি সিন আমি থ্ৰু অনলাইনে আমি ব্লক কৰিব পাৰিছিলো যে এইটো এনেকে হ'ব বা আমি স্ক্ৰিপ্ট ৰাইটাৰৰ লগত ডিসকাস কৰিছিলো বা ক্যামেৰামেন জনেও চাই থাকিব পাৰিছিল কি কেনেকে ক'ব ডায়লগ সো মই ভাবো এইটোৱে হেল্প কৰিছে আমি যে আগতে ৰিহাৰ্সেল কৰি পেলাই কৰিছিলো সেই বস্তুটোৱে যথেষ্ট প্ৰি প্ৰডাকশন হিচাপে কাম কৰিলে আমাৰ ফিল্মখনৰ আৰু মই যেতিয়া একচুয়ালি ক্যাৰেক্টাৰত এক্টৰজনক নিজে সুমাই যোৱা দেখো মই ইমান বেছি ইন্টাৰফেয়াৰ কৰি নাথাকো মোৰ কথাটো হল আমি গোটেইখিনি মানুহ ওয়ান টিম হিচাপে কাম কৰিব লাগে আৰু এভৰিওয়ান শুড own responsibility towards the project so hetu hoi goisil amar oneote hoisil so two ami just jate production value to bhal dibo paru jate kuno phale imagery effect no hoy ba tenukwa jate eku heri na heitut gurutto disilo aru editing definitely khub smooth second khonor edit to first khonot keu bhal aru postot jothesto kam kora hoise je short film ইউটিউবত পোস্টত ইমান কাম কৰা না যায় নরমালি শর্ট ফিল্মত কিন্তু আমি অ্যারেঞ্জ খনত স্পেশালি বহুত কাম কৰিছো ফলি হোক বা মিক্সিং হোক বা ভয়েস রেকর্ডিং এ হোক খুব ন্যাচারাল হেৰি এটা আছে অ্যারেঞ্জ খন আপুনি চাইছে যেহেতু গম পাইছে কি জানে সো নবাৰুনে কাম কৰিছে আৰু ব্যাকগ্ৰাউন্ড স্কোৰ মই ব্যাকগ্ৰাউন্ড স্কোৰ টু অ্যারেঞ্জৰ খুব ইউনিক হয় মানে ৰূপম আৰু ৰাকেশে কৰিছে সো দুইটা থিম দুইখন ফিল্মৰে থিম মানুহৰ মনত মানে বহি গৈছে আৰু বহুত কমেন্টস আছে ৰিগাৰ্ডিং দ্যাট আৰু ডিওপিৰ কথাও মেনশন কৰিব লাগিব যে নগেন আমাৰ ইন্টিগ্ৰেল পাৰ্ট হয় আমাৰ কেসি ডিজিটেল ফিল্মছৰ সো হি হৰু ভাইটিৰ দৰে সো হি কথাবিলাক খুব হেৰিকে লয় মানে সিৰিয়াসলি লয় আৰু মই যি বিচাৰো হেতু দিব চেষ্টা কৰে যথেষ্ট seriously so team work to mane prakash paise asalte apnalkar ei product yes খুব simple বস্তু কিন্তু হেতু শুট করতে যথেষ্ট complicated মানে কথা আছে so I think everyone did their job মানে well সেই কাৰণে আপোনালোকে ভাল পাইছে হয় হয় নিশ্চয় আৰু যেহেতু আপোনালোকে গুটে কেজনে আলোচনা কৰিছিলে প্ৰথমতে যেতিয়া কাষ্ট কৰিছিলে আপোনালোকে মানে কাহিনীটো লিমা বা আৰু ৰঞ্জীব লাল ন টু সাম এক্সটেন্ট তেখেতসকলক ভাবিয়ে লিখা হৈছে আৰু মানে ভাবি মানে ইনস্পায়াৰ হয় যেতিয়া মানুহ ৰাইটাৰে লগ পাই থাকে বা ডাইৰেক্টৰে লগ পাই থাকে এক্সপেৰিয়েন্স বিলাক একচুয়ালি ৰিয়েল লাইফৰ প্ৰায় পোৱা যায় মানে সো বা ৰাইটাৰ এজনে suppose মানে লিমাক লগ পালে বা তোমাক লগ পালে কালি সো এইটো এটা এক্সপেৰিয়েন্স হয় নিজৰ ইউনিক সো হেবিলাক বস্তুৱে যেতিয়া ক্লোজলি লিখা যায় আই থিংক তেতিয়া সিনেমা ভালো হয় মানে নিজে এক্সপেৰিয়েন্স কৰা সো দা ক্যাৰেক্টাৰস আৰ ফিটেড ওয়েল ইন অ্যারেঞ্জড মই বেলেগ তো ভাবিবই নোৱাৰো মানে এতিয়া আচ্ছা আৰু দৰ্শকেও হয়তো বেলেগ এতিয়া ভাবিব নোৱাৰিব ইমান ধুনিয়াকে মনৰ ভিতৰত মানে হুমাই গৈছে আৰু একদম সৰু এটা একদম সিম্পল এটা কাহিনী আৰু ইমান ধুনিয়াকৈ সম্বন্ধবোৰ যে কেনেকৈ বিল্ড আপ হয় ইমান ধুনিয়াকৈ দেখুৱাইছে আৰু খুব ভাল লাগিলে আৰু এৰেঞ্জড খনত মানে ফাৰ্ষ্ট পাৰ্টটোত মই এটা দেখিছিলো লিমা বাই বেলকনিৰ পৰা তলৰ মাছৰ বেপাৰীজনৰ মানে ভাঙুন নে মিৰিকা ওপৰৰ পৰা চিনি পায় হেতু ৰিয়েল লাইফত জুৰিমাই চিনি পাইছিল ৰিয়েল লাইফত লিমা দাসে তেনেকৈ মাছ চিনি পাইলে একেবাৰে চিনি নাপায় ন আৰু বেলকনিৰ পৰাটো আৰু নাপাওঁ আৰু মানে জুৰিমাই খুব ভাল ৰান্ধে হেতু আমি গম পালো
লিমা দাসে কেনেকুৱা ৰান্ধে লিমা দাসে ভালেই ৰান্ধে ন এটা বাধ্যত পৰি আৰু যেহেতু পৰিবাৰ আছে কিন্তু আৰু ভালকে তেনেহলে গম পাব লাগিব কথাটো হয় এটা কৈ দিলা টেষ্ট কৰিলে ভালকে গম পাম ন ঠিক আছে ডাঙৰ কথাই হ'ল এতিয়া আমি এৰেঞ্জড খনৰ টিজাৰটো চালো এৰেঞ্জড 2ৰ টিজাৰটো এবাৰ চাই লওঁ বেছ মন দি লিখি আছা আৰু এখন লাভ লেটাৰ নেকি हाँ हेलो चौधरी हाँ जयंतोदा कैसे हैं सब कुशल मंगल इतने दिनों के बाद फोन कर रहे हो गुवाहाटी वापस आने का प्लान नहीं है क्या तुम्हारा শুনা না हाँ कौन আজি আচলতে মোৰ লগৰ এজনে ফোন কৰিছিল গধূলিকে আমাক লগ ধৰিব বিচাৰিছে कौन एक्जेक्टली बहुत दिन हल दे ताक लग नपा তাকে तुम्हारे तो टाचते आसा सगे न चौधरी हाँ भैया बोलिए वो तुम जो कह रहे थे ना उसके बाद क्या हुआ প্ৰিয় দৰ্শক আপোনালোকে যদি ছুটি ছবিখন ইতিমধ্যে উপভোগ কৰিছে আপোনালোকে গম পাব যে সম্পৰ্কবোৰ কেনেদৰে লাহে লাহে মানে ফুলৰ কলিটোৰ দৰে কেনেদৰে লাহে লাহে পাহি মেলি ডাঙৰ হৈছে ইয়াতে এৰেঞ্জডখনত প্ৰথমতে অকণমান তেওঁলোকৰ মাজত কিছুমান কমপ্লিকেশ্যনছ আছিলে বা অলপ ডিষ্টেঞ্চ এটা আছিলে এৰেঞ্জডটোত ইমান ধুনীয়াকৈ দুইজনে মানে ইজনে সিজনক বুজি পোৱাখিনি ইমান ধুনীয়াকৈ দেখুৱাইছে আপোনালোকে কাহিনীটো যেতিয়া আগবঢ়াই নিছিল প্ৰথমতেতো বোধকৰো ভবা নাছিল যে এৰেঞ্জ 2 কৰিব নাই কেতিয়াও ভবা নাই ইনফ্যাক্ট আমি এইবাৰো আমি যেতিয়া শুটিংৰ লাষ্ট ডে ওলাই আহিছিলো মানে আমি গাড়ীত মই আৰু মোৰ ৰাইটাৰ হৰ্ষ এনেকৈ কথা পাতিছিলো আৰু এৰেঞ্জখন শেষ হ'ল আৰু আমাৰ তো আজি মানে যোৱাকালি আমি গোটেই টিমটোৱে কথা পাতি আছো এইবাৰ 3 4 5 6 একেলগে কৰিম আৰু এনেকৈ বাৰে বাৰে কৰি নাথাকো পাৰিলে সো উই আৰ থিংকিং অফ দ্য ৱেজ কাৰণ মানুহে ইমান বেছি ভাল ৰেছপন্স দিছে ইউটিউবত মই এতিয়া আৰু এবাৰ ক'ব বিচাৰিম যে ইউটিউবত যদি চোৱা নাই ফিল্মখন এতিয়াও চাওক মানে ইটস ফ্ৰী মানে জাস্ট কেসি ডিজিটাল ফিল্মছলৈ যাওক চেনেলত ফিল্মখন আছে তো তাত কমেন্ট সেকশনত গলেও দেখিব সবে এৰেঞ্জ 3 4 5 6 লাগে তো বহুত বিভিন্ন ধৰণৰ ভাল লগা কমেন্টছ কৰি আছে এবাউট এভৰিওয়ান সো আমি হসাকে এতিয়া সিৰিয়াসলি ভাবিছো যে এৰেঞ্জখন আমি একচুয়ালি দিগলিয়াকে কেসি ডিজিটাল ফিল্মছৰ ফালৰ পৰা কৰিব লাগে সো আমি ইয়াতকে কিন্তু আগতকে আৰু ভালকে কৰিব চেষ্টা কৰিম সো তাৰ কাৰণে আমি যথেষ্টখিনি বেলেগ বেলেগ ওয়েজ এক্সপ্লোৰ কৰিম আৰু আমিও দৰ্শক হিচাপে বিচাৰিম যে আপোনালোকে সোনকালে আমালৈ আগবঢ়াই দিয়ক কাহিনীটো ইমান মৰম লগা কাহিনীটো এৰিব মন নাযায় চালে খুব ভাল লাগে আৰু লিমা বা ৰিয়েল লাইফত দেখিলো আপুনি মানে খুব জ্বলাই থকা নিচিনাও মাজে মাজে লাগে তেখেতক ৰিয়েল লাইফত লিমা দাসে এনেকুৱা কৰে নেকি আজি মানে আমি অকণমান ৰিয়েলৰ পৰা অকণমান ৰিয়েল লাইফৰ কথা পাতিবলৈ বিচাৰিছো কাৰণ লিমা বা সাধাৰণতে মানুহৰ ধাৰণা আছে একদম গহীন গম্ভীৰ লিমা দাস নো ডাউট হয় আপুনি খুব আপোনাৰ এটা সুন্দৰ ব্যক্তিত্ব আছে তথাপি অকণমান ধেমেলীয়া লিমা দাস গৰাকীক জানিব মন গৈছে হয় এটা সমুজলতে জানিব প্ৰথমবাৰ ইনফ্যাক্ট ইমান গহীন গম্ভীৰ মানে আমাৰ লগত কিন্তু ফুল ধেমালি চলিয়ে থাকে আমাৰ টিমটোত মানে ফটককে আই থিংক মানে both of them মানে জয়ন্ত জুৰিমাও both of them are normally introvert but এবাৰ যেতিয়া we gel well the time লাগে মানে কিন্তু মানে we have our মানে good মানে joyful moments plus more profession is মই টিচাৰ হয় একাৰণে হয়তো হেতু কাৰণেও অলপমান এটা ডিসটেন্স এটা সদায় মেইনটেইন কৰা হয় আৰু আমি আমাৰ টিচাৰ বিলাক যেনেকৈ দেখিছিলো সো সেই বস্তুটো এটা হয়তো থাকে হেতু কাৰণেও সাকে তুমি ভাবিছিলা এতিয়াতো নাভাবা নাই নাই একদম নাভাবো আৰু মই দৰ্শকৰ ধাৰণা ইয়াতে ভাঙি দিছো সেই কাৰণে কোনোবাই যদি মোৰ নিচিনাকৈ ভাবি আছে আৰু লিমা দাসক আমি যেতিয়া জানিছিলো আপুনি এগৰাকী নৃত্য শিল্পী হিচাপে জানিছিলো তাৰ পাছত আমি আমিষ কৰিলে আপুনি হেখন হয়তো আপোনাৰ প্ৰথম ছবি তাৰ পাছত এতিয়া এৰেঞ্জ এতিয়া লাহে লাহে মানে অভিনয় ভাল লগা হৈ আহিছে তাকে যেনেকৈ সবেই ৰোল পায় মানে তেনেকুৱা স্ক্ৰিপ্ট কেইখনমান পঢ়িছোঁ মই সব স্ক্ৰিপ্টতে নিজকে বিচাৰি নাপাওঁ তেনেকৈ সেইকাৰণে মই মোৰ বিশেষ কাম তেনেকৈ ল'বলৈ
কিছুমান মই যিহেতু চাকৰি কৰোঁ অলপ কিছুমান অসুবিধা আছে কিন্তু যিটো যিখন স্ক্ৰিপ্ট পঢ়ি পেলাই মোৰ লাগে যে এইটো মই খুব কৰিব মন নিজে এটা আহে স্ক্ৰিপ্টখন পঢ়াৰ পিছত সেনেকুৱা মই লাকি বুলি ভাবোঁ নিজকে মই তেনেকুৱা ধৰণৰ পাইছোঁ স্ক্ৰিপ্ট কেইখনমান আৰু এৰেঞ্জড ইজ ডেফিনেটলি ওৱান অফ দেম আৰু নিজে কাম কৰি ভাল পোৱা আৰু দৰ্শকেও মোৰ কামটো ভাল পোৱা সেই কেতিয়াবা কি হয় নিজৰ কৰি ভাল লাগিছে কিন্তু হয়তো বক্স অফিচত হওক বা তেনেকুৱা চেনেলছবিলাকত হওক এনেকৈ মানুহে ভাল পোৱা নাই তেনেকুৱা থাকে কিছুমান এক্টৰ্ছৰ মই এতিয়ালৈকে আই ফিল দেট আই এম ব্লেছড এতিয়ালৈকে চব ঠিকে চলি আছে আৰু মই নিজে ভাল লগা কাম যেন আৰু কৰিব পাওঁ মই তাকে আশা কৰোঁ আৰু বহুত অভিনেত্ৰীয়ে কয় যে মোৰ এনেকুৱা এটা কেৰেক্টাৰ কৰিবলৈ মোৰ খুব মন যায় আপোনাৰ কিবা তেনেকুৱা ইচ্ছা আছেনে ইচ্ছা মানে মোৰ বেলেগ বেলেগ কেৰেক্টাৰ কৰিব মন কাৰণ এতিয়া এনেকুৱা এটা এষ্টাব্লিছ হৈছে তুমিয়ে কৈছা লিমা দাস বহুত গহীন একদম বহুত হেৰিকৈ আৰু মানে এটা আৰ্বান লুক এটা আছে আমিষতো তেনেকুৱা ইয়াতো তেনেকুৱা মোক খুব মন আছিলে যে মই গাঁৱৰ মাইকী মানুহ এগৰাকী হওঁ তেনেকুৱা এটা ৰোল পাইছোঁ মই এনেকুৱা এটা কৰিছোঁ বা তেনেকুৱা এতিয়া মানে কেতিয়াবা এনেকুৱা লাগে অলপ সেই কৰ্পৰেট টাইপ এখন মানে হেৰি এখন কৰোঁ বেলেগ বেলেগ ধৰণৰ বা চিম্পল গাৰ্ল নেক্সট ড'ৰ তেনেকুৱা এখন কৰোঁ so he as an actor it is always important to explore নিজকে বেলেগ বেলেগ ক্যাৰেক্টাৰ্ছত নিজে শিকাও হয় আৰু সেই তেতিয়া কামটো ইন্টাৰেষ্টিং হৈ থাকে so মোৰ তেনেকুৱা বেলেগ বেলেগ ধৰণৰ ক্যাৰেক্টাৰ্ছ কৰিব মন মানে আপোনাৰ নিজকে জুখি চাবৰ মন যেতিয়া চ্যালেঞ্জিং হয় ৰোলটো তেতিয়া কৰি বেছি ভাল লাগে এই যে আপুনি মানে ক'লে যে এইটো শুনিয়ে ভাল লগা আৰু আপুনি সফল যে হ'ব আপোনাৰ এই চিন্তাটোৰ পৰা প্ৰকাশ পায় খুব ভাল লগা কথা মই আকৌ গৌতম দাৰ চলি আছো খুব গহীন গম্ভীৰ মানুহজন আচলতে এডিটৰ মানুহ যে একদম মানে পুৰা কনসার্ন হৈ থাকিব লাগে না একদম নহয় না আৰু এডিটটো যেতিয়া চলি থাকে আমাৰ তেতিয়া সমুদ্ৰ ছাৰ এটা কথা সমুদ্ৰ ছাৰ মোক প্ৰায় সুধি থাকে গৌতম মানুহে ভাল পাবনে বাৰু এৰেঞ্জ ভাল পাবনে বাৰু আৰু আমাৰ কি হয় আমি টেকনিক্যাল বস্তুখিনি ইমান সূক্ষ্মভাৱে এটা এটাকে চাব লগা হয় তো লাষ্টলৈ চিনেমাখন বহুতবাৰ চাব লগা হয় চাওঁতে আমাৰ সাধাৰণ দৰ্শকৰ দৃষ্টিকোণটো আমাৰ মানে মগজৰ পৰা লাহে লাহে ওলাই গৈ থাকে এদিন কি হ'ল বেকগ্ৰাউণ্ড স্ক'ৰৰ কাৰণে ৰূপম ভূঞা দা যিদিনা আহিছে সেইদিনা ৰূপম দা একদম খালীকৈ সম্পূৰ্ণকৈ চাইছে চিনেমাখন চোৱাৰ পিছত সমুদ্ৰ ছাৰক মই কৈছোঁ ছাৰ চিনেমাখন ভাল হ'ব সেইদিনাখনি গম পাইছোঁ আৰু মানে চেল্ফ ছেটিছফেকশ্যনটো বহুত ডাঙৰ কথা আপুনি যেতিয়া এডিট কৰি থাকে এজন এডিটৰৰ দৃষ্টিভংগীৰে আপুনি যেতিয়া চিনেমাখন চাই থাকে কোনকেইটা বিষয়ৰ ওপৰত আপুনি গুৰুত্ব দিয়ে বাৰু মানে এনেকুৱা হ'ব লাগে মানে এজন এডিটৰৰ দৃষ্টিভংগী আমাৰ এডিটটো পৰ্যায়ক্ৰমে হয় সদায় প্ৰথম মই এটা কাট ৰেডি কৰিম এডিটটো ৰেডি কৰাৰ পিছত সমুদ্ৰ ছাৰ আহিব তেওঁ এডিটটো চাব তাৰপিছত টিম মেম্বাৰ্ছখিনি আহিব টিম মেম্বাৰ্ছখিনি চাব লিমা বাহঁতে চালে এটা কাৰণে সুবিধা হয় তেওঁলোকে অভিনয় কৰাৰ সময়ত জানে যে এইটো সময়ত সেইটো ৰিয়েকশ্যন আমি দি থৈছোঁ কেতিয়াবা কি হয় বহুত বস্তু চাব লগা হয় টেকনিকেলি কেতিয়াবা কিবাকিবি সৰু সৰু ৰিয়েকশ্যন হওক শ্বৰ্ট হওক মিছ হৈ যায় কেতিয়াবা তো তেওঁলোকে যেতিয়া চায় তেওঁলোকে কয় যে এইডোখৰত মই এটা ৰিয়েকশ্যন দিছিলোঁ মিচিং হৈছে নেকি চাবাচোন তো সেইখিনি শুধৰাবলৈ এটা সময় পোৱা যায় তো পৰ্যায়ক্ৰমে এডিটটো ডেভেলপ হৈ গৈ থাকে আৰু সেইদৰে আগবাঢ়ি গৈ আছে আমাৰ শুভেচ্ছা আছে আৰু অনাগত দিনতো আপুনি ভাল কাম কৰি যাওক আমাৰ উপহাৰ দি যাওক আৰু সমুজ্জ্বল দালৈ এটা প্ৰশ্ন মানে এতিয়া ধৰি লওক আপুনি পৰিচালক হিচাপে সফল অডিয়েন্সৰ দৃষ্টিভংগীৰে বা আমাৰ দৃষ্টিভংগীৰে কিন্তু যদি আপুনি এজন দৰ্শক হৈ এৰেঞ্জখন চাই পৰিচালক হিচাপে নহয় তেতিয়া আপোনাৰ কেতিয়াবা এনেকুৱা ভাৱ হয় নেকি যে এইখিনি যদি মই এইটো সলনি কৰিলোহেঁতেন অলপ বেলেগ হ'লহেঁতেন এজন দৰ্শকৰ দৃষ্টিভংগীৰে সমুজ্জ্বল কাশ্যপে কি ক'ব আই থিংক সেইটো নহ'ল যিদিনাখন নোহোৱাব এইদিনাখন মই শেষ মানে এইটো বস্তু আই থিংক চব ক্ৰিয়েটিভ আৰ্টিষ্টৰে থাকে যে কৰাৰ পিছত মই এইটো এনেকৈও কৰিব মোৰ বুলি নহয় লিমা বা গৌতম বা হেৰি ৰঞ্জীৱ লাল বা হৰ্ষ বোলে হৰ্ষে আমাক সেইদিনাখন ফিডবেক এটা পঠাইছে আমি কথা পাতি থাকোঁতে মানে যে বহুত জায়গাত এইটো এনেকুৱা লম্বা ইন্ট্ৰস্পেকশ্যনটো সদায় থাকে আৰু ভাল হোৱাৰ স্কোপটো সদায় থাকে মানে চ' আমি মুভ অন কৰোঁ মানে মুভ অন উইথ এ পজিটিভ নোট কিন্তু ইন্ট্ৰস্পেকশ্যনটো থাকে যে সেলফ ইন্ট্ৰস্পেকশ্যনে হওক বা লিমাই আৰু এটা কথা আমাৰ টিমটোত বহুত ভাল যে উই ক্যান টেল ইচ আদাৰ এনিথিং মানে দ্যাট দে নেভাৰ টেক ইট পাৰ্চনেলি মানে মই লিমাক ক'ব পাৰোঁ লিমাই মোক ক'ব পাৰে মই ৰঞ্জীৱক ক'ব পাৰোঁ তেনেকুৱা মানে ইটছ এ ভেৰি গুড টিম নাও চ' আমি
সেই বস্তুটো আগলৈ যাতে ৰিপিট নহয় বা আগলৈ আৰু ভাল হওক তেনেকুৱা ডিৰেকশ্যনত মানে তাক মানে হেৰি কৰোঁ চ' মোৰ হৈছে এৰেঞ্জখনতো হৈছে বোলে এইটো এনেকুৱা পাৰ্টিকুলাৰলি মই এতিয়া ক'ব খোজা নাই বাট এইখিনি এনেকুৱা হ'ব পাৰিলে হয় এৰেঞ্জ 1 খনতো এনেকুৱা আছে মানে এইখিনি এনেকুৱা হ'ব 3 আপুনি নিজক আৰু বেটাৰ কৰিব পাৰিব পাৰিম বুলি ভাবো আৰু এৰেঞ্জ 3 টো কৰাৰ পিছত হয়তো একেটাই হ'ব মানে এইখিনি এনেকৈ আকৌ এৰেঞ্জ 4 মানে কি কিলে খুদিলো জানে নে আমাৰ মন গৈ আছে যে আৰু বেছি পাৰ্ট আমাক লাগে আৰু এটা যিমান দিনলৈকে আপুনি এটো ভাবি থাকিব যে ইয়াত মই আৰু অলপ বেটাৰ কৰিব পাৰিলো তেতিয়া ঠিক আছে আমি আৰু এটা পাৰ্ট বনাও আমাৰে লাভ দিয়কচোন আমি আৰু এটা পাৰ্ট চাবলৈ পাওঁ সেই কাৰণে খুদিলো কথাটো ঠিক আছে আৰু লিমাবা এতিয়া আৰু কি কামত ব্যস্ত আপুনি এৰেঞ্জ চালু আৰু বেলেগ নতুন কিবা প্ৰজেক্ট কেইটামান আছে হাতত মোৰ প্ৰজেক্টবিলাক মানে আৰম্ভ নোহালৈকে মই ক'ব বেয়া পাওঁ কাৰণ তেনেকুৱা বহুত কেইটা আহিছিলে কিবা কোভিডৰ কাৰণে এতিয়াতো আৰু অলপ দিগদাৰী আৰম্ভ হ'লে কম কিন্তু খুব ইণ্টাৰেষ্টিং কেইটামান প্ৰজেক্টছ আছে খুব ভাল ভাল ডিৰেক্টৰ লগত আছে আমি আশা কৰি ৰৈ থাকিম থেংক ইউ আৰু এৰেঞ্জ 3 টো আছে এইটো আছে কেতিয়া চাবলৈ পাম কেতিয়া আহিব এৰেঞ্জ 3 এতিয়া আমি বেলেগ বেলেগ আইডিয়াজ এক্সপ্লোৰ কৰি আছো কাৰণ আগৰখনতকে আৰু সিম্পলকে হলেও বেলেগ হ'ব লাগিব যথেষ্ট আৰু ডেফিনেটলি আমি সোনকালে ষ্টাৰ্ট কৰিম এতিয়া কাম আপোনালোকে এৰেঞ্জখন 2 খন তেতিয়ালৈ চাই থাকক আৰু সেইটোৱে আমাৰ কাৰণে ইনস্পিৰেশন হ'ব আগলৈ গৈ মানে মই হেতুৱে মানুহক কমেন্টছটো ৰিপ্লাই কৰিছো যে আপোনালোকে যিমান সোনকালে এৰেঞ্জ 2 আৰু 1 খন চাব আমি সিমান সোনকালে বনাব পাৰিম আগলৈ 3 4 5 বা যি নহওক আৰু সো আগৰ আমি এতিয়া স্ক্ৰিপ্ট ডিসকাশন ষ্টেজত আছে আইডিয়াজ বিভিন্ন আইডিয়াজ লৈ আছে আমি সোনকালে চাবলৈ পাম বুলি আশা সোনকালে চাব পাবা আৰু এটা মানে এতিয়া সদহতে ৰিলিজ হ'বলগীয়া এখন সিনেমা এখন আছে মই ক'ব খুজিছো মই নকলে মোক বেয়া পাব মানে আৰু মই কোৱা উচিত কাৰণ খুব মানে একদম ৰেডি হৈ আছে সিনেমাখন ডিৰেকশ্যন বাই কুলনন্দিনী মহন্ত তাই ডেবিউ ডিৰেকশ্যন আমিখত তাই এছিষ্টেণ্ট ডিওপি আছিলে চিনেমাটোগ্ৰাফাৰ ৰিটেন বাই ভাস্কৰ হাজাৰিকা এখন ৰেডি হৈছে এমুঠি পুঠি এতিয়ালৈকে ব্যানাৰ পোষ্টাৰ ওলাই গৈছে হয়তো আইফোনত শুট কৰা প্ৰথমখন অসমীয়া সিনেমা হ'ব নহয় জানো তুমি পঢ়িছা আৰু হয়তো আমি আশাবাদী যে হয়তো এপ্ৰিলত বহাগ বিহু সময়ত এখন আমি মুকলি কৰিম আমি আশাবাদী সঁচাকৈ মানে নতুন বস্তু যিমানে আমাৰ অসমৰ সাংস্কৃতিক জগতখনৰ কাৰণে ভাল নহয় জানো তাতে মোৰ খুব সৰু ৰোল এটা কিন্তু এটা গেষ্ট এপিয়াৰেন্স আছে হেতুটো আৰু ভাল লগা কথা কিন্তু অলপ ব্যতিক্ৰম ৰোলটো খুব কম সময়ৰ কিন্তু কৰি মোক খুব ভাল লাগিলে গতিকে চাও কি হয় আৰু এতিয়া দেখা গৈছে যে ওটিটি প্লেটফৰ্মসমূহ খুব বেছিকৈ চলিছে এতিয়া মানে আগৰ এটা সময়ত খুব ভিসিডিৰ পিৰিয়ড এটা গ'ল ভিসিডি পিৰিয়ড এতিয়া লাহেকৈ এইখিনিতে মই কিন্তু তথাপি মই এটা কথা মেইনটেইন কৰিম যে ওটিটি বা যিমানে যি নহওক সেইটোৱে কেতিয়াও বিগ স্ক্ৰিনৰ ইকুইভেলেন্ট হ'ব নোৱাৰে কাৰণ সবৰে মন থাকে যে বিগ স্ক্ৰিনত গৈ কিবা এটা চোৱা এতিয়া স্পাইডাৰমেন আহিছে মানুহ টিকেট পোৱা নাই সো এইটো একচুয়ালি কিয় হয় এইটো যেটো 1:1 এক্সপেৰিয়েন্স ন মানে হলত গৈ পেলাই যে সিনেমাখন আৰু আপোনাৰ মাজত কোনো নাথাকে সেই বস্তুটোৱে আপুনি যিমান ওটিটি নকক বা যিমান হেৰি আপোনাৰ বেলেগ দুটা টেনচন লৈ ফিল্মখন চাই হলত হলে হেইটো নাথাকে 1:1 আৰু আপোনাৰ যেটো community based watching experience in a 1:1 format nothing can give television ahuteo manhuhe koisil je hall cinema hallot aru goi manhuhe cinema nasai enu aji imanta decade gol kintu tv e keteo effect koribo noarile so ott jagat thakibo সকলোৰে আসলে হুৱাত হুকিয়া হয় আৰু আমি আশা কৰিম যে আমাৰ অসম মানে সকলোতে আগবাঢ়ি যাব লাগে যিয়ে নহক লাগিলে আৰু খুব ভাল লাগিল আজি আপোনালোক তিনিও গৰাকীকে মই মোৰ অনুষ্ঠানত পালো কথা পাতিব পাৰিলো আৰু লিমাবাৰ যে গহিন নহয় গহিন হয়ও নহয়ও এটো অকনমান ধাৰণা is very balanced আমি হে অলপমান বাচ্চা টাইপ হেতু আমি ধাৰণাটো ভাঙিব পাৰিছো অলপ হলেও খুব ভাল লাগিলে আপোনালোকলৈ শুভেচ্ছা থাকিলে আৰু আমি এৰেঞ্জ 3 কাৰণে আশাৰে বাট চাই আছো থ্যাংক ইউ আজিলৈ বিদায় লৈছো প্ৰিয় দৰ্শক আপোনালোকেও এই সম্বন্ধবোৰ সামৰি আলফুলে ৰাখক আৰু অনুষ্ঠান চাই থাকিব আজিলৈ মই স্নিগ্ধাই ভিন্ন ৰঙৰ পৰা বিদায় লৈছো বিভিন্ন বাবতৰ বাবে চাই থাকিব ঈশান নিউজ ধন্যবাদ